Hello, my dear students. Once again, I welcome all of you to my online class. Mormar ছাত্ৰী সকল আমি তোমালোকৰ গ্ৰামাৰ প্ৰশ্নৰ কুৱেশ্যন পেটাৰ্ণ এই চেপ্টাৰটো পঢ়ি আছিলোঁ। আজি আমি কুৱেশ্যন পেটাৰ্ণৰে এটা গুৰুত্বপূৰ্ণ পাৰ্ট টেক কুৱেশ্যনৰ বিষয়ে পঢ়িবলৈ গৈছোঁ। ছাত্ৰ ছাত্ৰীসকল টেক কুৱেশ্যন বুলিবলৈ ভয় খাব লগা একো নাই। টেক কুৱেশ্যন এটা একেবাৰে সহজ বিষয়, যিবিলাক কথা আমি দৈনন্দিন জীৱনত কৈ থাকোঁ, সঘনে আমি ব্যৱহাৰ কৰি থাকোঁ যিবিলাক বাক্য, সেইবিলাক বাক্যকে আমি গ্ৰামাৰখনত যেতিয়া টেক কুৱেশ্যন বুলি লিখা থাকে সেই চেপ্টাৰটো আমি এটা বেলেগ চেপ্টাৰ বুলি ভাবোঁ, নতুন চেপ্টাৰ বুলি ভাবোঁ আৰু আমাৰ বাবে জটিল বুলি আমি ভাবি লওঁ। আচলতে টেক কুৱেশ্যন এটা খুব সহজ বিষয় আৰু সাধাৰণতে সকলো সময়তে আমি কৈ থকা কিছুমান বাক্য হৈছে টেক কুৱেশ্যন। ছাপ'জ মই তোমালোকৰ সুবিধাৰ বাবে কেইটামান চেণ্টেঞ্চ লিখি লৈছোঁ একেবাৰে অসমীয়াতে। এইকেইটা এনেকুৱা কথাবিলাক আমি প্ৰায় কওঁ। প্ৰথমতে মই লিখি ল'লোঁ, আজি বৰ গৰম পৰিছে নহয়নে? চ' এইটো ফেমিলিৰ চেণ্টেঞ্চ। আজি বৰ গৰম পৰিছে নহয়নে? আমি দেওবাৰে বিদ্যালয়লৈ নাযাওঁ, যাওঁ জানো? ল'ৰাজন সৎ নহয়, হয় জানো? যে এনেকুৱা ধৰণৰ বাক্যবিলাক বা এনেধৰণৰ বাক্যবিলাক আমি দৈনন্দিন জীৱনত প্ৰায়ে কৈ থাকোঁ। আৰু এই যে চেণ্টেঞ্চবিলাক আমি ক'লোঁ, আজি বৰ গৰম পৰিছে নহয়নে? ল'ৰাজন সৎ নহয়, হয় জানো? এই প্ৰথম অংশটোৱে ল'ৰাজনৰ বিষয়ে কিবা এটা কথা বৰ্ণনা কৰিছে। এই বৰ্ণনা কৰা অংশটোক আমি কওঁ বৰ্ণনামূলক বাক্য। সেইটোকে আমি ইংৰাজীত কওঁ ষ্টেটমেণ্ট বুলি বা এছাৰ্টিভ চেণ্টেঞ্চ বুলি। নতুবা আজি বৰ গৰম পৰিছে, এই চেণ্টেঞ্চটোত আজি দিনটোৰ কথা এটা আমি বৰ্ণনা কৰিছোঁ, গতিকে ই এটা বৰ্ণনামূলক বাক্য বা এছাৰ্টিভ চেণ্টেঞ্চ বা ষ্টেটমেণ্ট। আৰু তাৰ পিছৰ টুকুৰাত এটা কুৱেশ্যন লগাই দিছোঁ, নহয়নে? যাওঁ জানো? হয় জানো? এনেকে ধৰণে যে চেণ্টেঞ্চ একো এটা লগাই দিছোঁ, সেইবিলাকে হৈছে টেক কুৱেশ্যন। গতিকে টেক কুৱেশ্যনটো বনাব লগা এটা কুৱেশ্যন নহয়। আমি কথা কওঁতে স্বাভাৱিকভাৱে কিছুমান প্ৰশ্ন সংযোগ কৰি যাওঁ তাৰ উত্তৰ নিবিচৰাকৈ। সেই কথা কোৱাৰ ধৰণটোৱে হৈছে টেক কুৱেশ্যন। এয়া মই তোমালোকৰ বাবে লিখিছোঁ, ষ্টেটমেণ্ট বা বৰ্ণনামূলক বাক্যৰ পাছত স্বাভাৱিকভাৱে সংযোগ হোৱা বা লাগি যোৱা প্ৰশ্নৰ অংশটোকে টেক কুৱেশ্যন বোলা হয়। যেনে Today is Thursday, isn't it? We are learning টেক question, aren't we? টেক questions are very easy, aren't they? Robin is not smart, is he? Bubbly is not tall, is she? Torun plays football, doesn't he? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই টেক কুৱেশ্যনবিলাক ষ্টেটমেণ্টবিলাক মন কৰিছানে? ষ্টেটমেণ্টৰ পিছত যিবিলাক টেক কুৱেশ্যন লগাইছোঁ, এই টেক কুৱেশ্যনবিলাকৰ কিছু কিছু বৈশিষ্ট্য আছে। অৰ্থাৎ এটা চেণ্টেঞ্চত টেক কুৱেশ্যন লিখাৰ কিছুমান নিয়ম আছে। এই নিয়মবিলাক আমি জানিব লাগিব, কেনেকৈ টেক কুৱেশ্যন এটা লিখা হয়, কেনেকৈ কৰা হয়। এই চেণ্টেঞ্চবিলাকৰ পৰাই, ষ্টেটমেণ্টবিলাকৰ পৰাই, অৰ্থাৎ এক্সাম্পলবিলাকৰ পৰাই মই কেইটামান ৰুলছ, তোমালোকে দেখি থকা চেণ্টেঞ্চবিলাকৰ পৰা কেইটামান ৰুলছ তোমালোকৰ সুবিধাৰ বাবে মই বনাই দিছোঁ। তোমালোকে এইবিলাক তোমালোকৰ নিজৰ নিজৰ কপিত লিখি যাবা হওক। প্ৰথম ৰুলটো মই লিখিলোঁ যে টেক কুৱেশ্যনৰ ক্ষেত্ৰত ষ্টেটমেণ্টটো এফাৰ্মেটিভ হ'লে টেক কুৱেশ্যনটো নিগেটিভ হয়। হয়নে? কথাটো আমি চাওঁচোন। Today is Thursday, isn't it? তাৰমানে এই ষ্টেটমেণ্টটো এটা এফাৰ্মেটিভ চেণ্টেঞ্চ হয় বুজাইছে। Today is Thursday, আজি থাৰ্ছডে হয়, isn't it? তাৰমানে কুৱেশ্যনটো নিগেটিভ হৈ গ'ল, হয়নে? এই ৰুলটোকে আমি ইয়াত লিখিলোঁ। আকৌ
ৰবিন ইজ নট স্মাৰ্ট ইজ হি ইয়াত একো ষ্টেটমেণ্টটো নিগেটিভ নট আছে নিগেটিভ কিন্তু ইয়াত কুৱেশ্যনটো এফাৰ্মেটিভ হৈ গ'ল সেইটোকে আমি লিখিছোঁ যে টেক কুৱেশ্যনৰ ক্ষেত্ৰত ষ্টেটমেণ্টটো এফাৰ্মেটিভ হ'লে টেক কুৱেশ্যনটো নিগেটিভ হয় আৰু ষ্টেটমেণ্টটো নিগেটিভ হ'লে টেক কুৱেশ্যনটো এফাৰ্মেটিভ হয় তাৰ নেক্সট ৰুলকেইটা আমি চাওঁচোন দুই নম্বৰ ৰুলটো আমি লিখিলোঁ টেক কুৱেশ্যনটোক ষ্টেটমেণ্টটোৰ পৰা সদায় এটা কমাৰে ছেপাৰেট বা পৃথক কৰা হয় আকৌ মন কৰিবা যে টেক কুৱেশ্যন লিখাৰ এটা নিয়ম আছে টেক কুৱেশ্যনটোক ষ্টেটমেণ্টটোৰ পৰা সদায় এটা কমাৰে ছেপাৰেট বা পৃথক কৰা হয় আমি এক্সাম্পলটো আকৌ চাই লওঁচোন আকৌ চাই লওঁ এবাৰ বুজিবৰ বাবে টুডে ইজ থাৰ্ছডে তোমালোকে মাৰ্ক কৰিছানে এটা কমাৰে ছেপাৰেট কৰিছোঁ ইজন্ট ইট এই কমাটো তোমালোকে দিবলৈ পাহৰিলে নহ'ব কাৰণ এইটো এটা এছাৰ্টিভ চেণ্টেন্স পিছৰ অংশটো এটা কুৱেশ্যন ইণ্টাৰগেটিভ চেণ্টেন্স গতিকে ইয়াক এটা কমাৰে ছেপাৰেট কৰা হৈছে প্ৰত্যেকটো চেণ্টেন্সতে উই আৰ লাৰ্ণিং টেক কুৱেশ্যন কমা আৰ্ণ্ট উই এনেকৈ ধৰণে কৰা হয় এইটো 2 নম্বৰ ৰুল এতিয়া 3 নম্বৰ ৰুলটো টেক কুৱেশ্যনত সদায় অক্সিলিয়াৰী ভাৰ্বৰ লগত নটৰ সমূহ ফৰ্ম এন apostrophe T লিখা হয় তাৰমানে নট ফৰ্মটো দীঘলকৈ লিখা নহয় শ্বৰ্ট ফৰ্মত লিখা হয় আৰু সেইটোকে আমি কৰি আছো হয়নে চেণ্টেন্সবিলাকত আমি আকৌ চাওঁ isn't it নটটো চুটিকৈ লিখিছোঁ aren't we not short ফৰ্মত লিখিছোঁ aren't they not short ফৰ্মত right doesn't she short form এইবিলাক আন এটা ৰুল টেক কুৱেশ্যনৰ লিখোঁতে সদায় শুদ্ধকৈ লিখিব লাগিব নাম্বাৰ 4 টেক কুৱেশ্যনৰ ছাবজেক্টটো নাউন হ'লেও টেক কুৱেশ্যনত সদায় ছাবজেক্টটোৰ প্ৰনাউন ৰূপটো বহিব বা বহাব লাগিব অৰ্থাৎ ষ্টেটমেণ্টটোত থকা ছাবজেক্টটো যদি নাউন হয় তেতিয়াহ'লে টেক কুৱেশ্যনটোত কিন্তু নাউনটো পঢ়ালে ভুল হ'ব নাউনটোৰ আমি প্ৰনাউন ফৰ্মটো পঢ়াব লাগিব আমি কেনেকৈ বহাইছিলোঁ চাওঁচোন এই চেণ্টেন্সটো মন কৰিবা ৰবিন ইজ নট স্মাৰ্ট ৰবিন ইজ নাউন ৰবিনৰ নাম নাউন আৰু কুৱেশ্যনটোত আমি কিন্তু তাৰ প্ৰনাউন ফৰ্মটো বহাইছোঁ ৰবিন অ'কে ৰবিন ইজ নট স্মাৰ্ট ইজ হি ৰবিন যিহেতু এটা ল'ৰা গতিকে আমি সি বহালোঁ বাবলি ইজ নট টল ইজ চি গতিকে বাবলি ছোৱালী আমি চিৰ পৰিৱৰ্তে বাবলিৰ পৰিৱৰ্তে কি বহালোঁ প্ৰনাউন চি বহালোঁ আৰু ইয়াৰ পিছৰ ৰুলটো আমি এতিয়া মন কৰোঁ হা টেক কুৱেশ্যনৰ শেষত সদায় প্ৰশ্নবোধক চিন বহাব লাগে এইটো একেবাৰে স্বাভাৱিক কথা জানিবলগীয়া কথা কিন্তু আমাৰ বেছিভাগৰে কুৱেশ্যনটো লিখাৰ পাছত কুৱেশ্যন মাৰ্কটো দিবলৈ আমি পাহৰোঁ চেণ্টেন্সটো লিখাৰ পাছত ফুল ষ্টপটো দিবলৈ পাহৰোঁ কিন্তু কেতিয়াও পাহৰিব নালাগে কুৱেশ্যনটোৰ পিছত সদায় কুৱেশ্যন মাৰ্ক বহাব লাগে একেবাৰে সহজ কথা তাৰপিছতে সাধাৰণতে ইণ্টাৰগেটিভ চেণ্টেন্স গঠন কৰিবলৈ যি পদ্ধতি প্ৰয়োগ কৰা হয় সেই একেই পদ্ধতি বা মেথডেই টেক কুৱেশ্যনৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় আমি ছাত্ৰ ছাত্ৰীসকল পূৰ্বৰ পাঠত অৰ্থাৎ এই টেক কুৱেশ্যন শিকাৰ আগতে মই তোমালোকক কেনেকৈ এছাৰ্টিভৰ পৰা ইণ্টাৰগেটিভলৈ চেণ্টেন্সবিলাক ট্ৰেন্সফৰ্ম কৰিব পাৰে সলনি কৰিব পাৰে মই তোমালোকক শিকাই গৈছোঁ যে যেতিয়া অক্সিলিয়াৰী ভাৰ্ব থাকিব তেতিয়া আমি অক্সিলিয়াৰী ভাৰ্বটো আগলৈ আনি ল'ম ৰাইট অক্সিলিয়াৰী ভাৰ্ব থাকিলে অক্সিলিয়াৰী ভাৰ্ববিলাক আগলৈ আনি কৰিছোঁ আমি কিন্তু যেতিয়া অক্সিলিয়াৰী ভাৰ্ব নাথাকিব কেৱল ফাইনাইট ভাৰ্ব এটা থাকিব প্ৰিন্সিপাল ভাৰ্বটো থাকিব তেতিয়া আমি ডু ভাৰ্বৰ সহায় লৈছোঁ এই মেথডটো কিন্তু আমি পাহৰিলে নহ'ব টেক কুৱেশ্যন কৰোঁতে এতিয়া চাম মোৰ এক্সাম্পলছ মই তোমালোকৰ বাবে কেইটামান লিখি থৈছোঁ এক্সাম্পল চাওঁচোন কি লিখিছোঁ এই ফৰ্মুলাটো ইউজ কৰিবৰ কাৰণে ইউ লাইক মেংগো ডোণ্ট ইউ আমি লাইক নট লিখা নাই আমি কি লিখিছোঁ ডোণ্ট ইউ লিখিছোঁ ৰাইট কাৰণ ই প্ৰিন্সিপাল ভাৰ্ব গতিকে প্ৰিন্সিপাল ভাৰ্বটো কুৱেশ্যন কৰিবলৈ আমি ডু ভাৰ্বৰ সহায় লৈছোঁ হি কেন ছিং ৱেল কান চি ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছে ৰাইট কেন অক্সিলিয়াৰী ভাৰ্ব আছে গতিকে কেনৰ আমি সহায় লৈছোঁ পোনপটীয়াকৈ কাণ্ট হি
লিখাৰ ধৰণটো মন কৰিবা তোমালোকে শৰ্ট ফৰ্ম বিনা ডাজন্ট সিং ডাজ সি okay we have a playground in our school haven't we short format লিখিছো auxiliary verbটো লগাই লিখিছো আৰু যত auxiliary নাই আমি এটা do ভাবৰ সহায় লৈছো ছাত্ৰ ছাত্ৰী সকল আশা কৰো তোমালোকে আজিৰ পাঠটো ভালদৰে বুজি পাইছা আৰু লগতে মই আকৌ পুনৰবাৰ তোমালোকক কৈছো টেক কুৱেশ্যন এটা জটিল বিষয় নহয় খুব সহজ বিষয় দৈনন্দিন জীৱনত আমি এনেকুৱা ধৰণৰ কথা প্ৰায়ে কৈ থাকো এনেকুৱা ধৰণৰ বাক্য কৈ থাকো খালি আমি কেৱল এটা কথা নাজানো যে আমি টেক কুৱেশ্যনকে ব্যৱহাৰ কৰি আছো ছাত্ৰ ছাত্ৰীসকল এইবাৰ তোমালোকৰ বাবে মই এটা হোম এছাইনমেণ্ট লিখি থৈছো হোম এছাইনমেণ্ট কুৱেশ্যনটো মই দিছো তোমালোকক কমপ্লিট দ্য ফলোইং চেণ্টেন্সেছ উইথ টেক কুৱেশ্যনছ টেক কুৱেশ্যন ব্যৱহাৰ কৰি আমি চেণ্টেন্সটো কমপ্লিট কৰিব লাগে তোমালোকে মন কৰিবা মেথডটো সদায় ষ্টেটমেণ্টৰ পিছত মই কমা এটা দিছো তোমালোকৰ বাবে টেক কুৱেশ্যন লিখিবলৈ থৈছো আৰু শেষত কুৱেশ্যন মাৰ্ক দিছো অ'কে মই চেণ্টেন্সবিলাক এবাৰ পঢ়ি দিছো It was very cold this morning. Take question likhiba. He gets up early. Today he is late. Mr. Dotto teaches us English. He won't come today. Generally, he doesn't miss his class. A short sentence. Tumaluke aji copy khonot kori মোলৈ ফটো মাৰি পঠাবা আশা কৰো তোমালোকে আটাইকেইটা সেন্টেন্স শুদ্ধভাৱে লিখিবা আৰু মোৰ বিশ্বাস তোমালোকে পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰিছো so thank you all of you for cooperating me god bless you